মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ পিছৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ 2.4ৰ 3 নম্বৰলৈকে অংককেইটা মই কৈ দিছিলোঁ। 2.4ৰ 3 নম্বৰ অংককেইটালৈকে মই কৈ দিছিলোঁ। তোমালোকে নিশ্চয় চাইছা আৰু আশা কৰোঁ তোমালোক উপকৃত হ'ব পাৰিবা। আজি মই 4 আৰু 5 নম্বৰ অংককেইটা কৈ দিবলৈ আগবাঢ়িছোঁ। 4 নম্বৰত কি দিছে, উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিকেইটা বিস্তাৰ কৰা। 4 নম্বৰ কৈছা 4 নম্বৰ কি কৰিছে, বিস্তাৰ কৰি দিছে নহয় জানো, বিস্তাৰ বুলি লিখি দিছোঁ, বিস্তাৰ কৰি দিছোঁ। মই শৰ্টকাটকৈ লিখিছোঁ দেই। অংকটো কি দিছিলে, x plus 2y plus 4z, x plus 2y plus 4z whole square। ইয়াক স্কোয়াৰ কৰিব দিছে। আমি যদি ইয়াক x plus y plus z whole square ফৰ্মুলাটো লৈ লওঁ, এই ফৰ্মুলাটো লৈ লওঁ x plus y plus z whole square, এই ফৰ্মুলাটো মই আগতে এবাৰ লিখিও দিছোঁ, তোমালোকে নিশ্চয় পাইছা। ইয়াৰ সূত্ৰটো কি আছিলে, x square plus y square plus z square plus 2xy plus 2yz plus 2zx। মানে বাৰু এইটো আছে। আমি ইয়াক এই ধৰণে যদি ব্যৱহাৰ কৰোঁ, এইটো x বুলি ধৰোঁ, এইটো এই গোটেইটো y বুলি ধৰিম, এই গোটেইটো z বুলি ধৰিম। এইটো x টো x আছে, এইটো y, এইটো z বুলি ধৰিম। এটা কি হ'ব, x plus y plus z whole square ইকুৱেল কিমান হ'ব, x square plus y square plus z square plus twice xy plus 2yz yz plus 2zx zx। ओके, এইটো খালি ভাঙি দিলে হ'ল। এটা কি x স্কয়ার প্লাস 2 গুণ 4y স্কয়ার প্লাস 4 4 গুণ 16z স্কয়ার প্লাস 2 গুণ 4 4xy প্লাস 2 গুণ 4 4 গুণ 16yz প্লাস 2 4 গুণ 8zx। এটি নম্বর অঙ্ক, এটি বহল করার ব্যবস্থা। 2 নম্বর চোৱা, এক ছটা দিছে, মই টান টান চাই কিটা কৰিম দেই। 2 টো চোৱাচোন, 2x minus y plus z whole square। এইটো এনেকৈ ভাঙিয়ে দিম দিয়া। ভাঙিলে কি হ'ব, a plus b x plus y plus z whole square equal x square plus y, y টো যেটো মাইনাস চিন আছে, minus y square plus z টো সিম্পল নালাগে, ব্ৰেকেট z square plus twice a b, b টো মাইনাস আছে, plus twice b b c c plus twice ca বা twice zx twice zx, x অর্থাৎ আছে 2x। ওকে, x তো এসে কোন বল না না করে দিয়েছি। এর কিমান হল, 2 গুণ 4x স্কয়ার মাইনাস আছে প্লাস প্লাস y স্কয়ার প্লাস z স্কয়ার প্লাস 2 গুণ 4 প্লাস এ মাইনাস আছে মাইনাস 2 গুণ 4xy মাইনাস এ প্লাস এ মাইনাস 2 গুণ 2yz প্লাস 2 গুণ 4zx। ওকে, এইটো নম্বৰ 2 নম্বৰ। তে মই 3 টো 4 টো কৰি দিয়া, 4 টো অকমান টান আছে, এটা মই কৰি দিওঁ। 4 টো কৰি দিছো, 4 নম্বৰটো 4 টো কি আছে, 3a minus 7b minus c। 4 টো 3a minus 7b minus c whole square। ওকে, এইটো কেনেকৈ কৰিম, একে ধৰণে কৰোঁ। প্ৰথমটো কি আহিব, 3a square plus 7 মাইনাস আছে কাৰণে ব্ৰেকেট দি লৈছোঁ, প্লাস মাইনাস c square plus twice xy, xy এটা আহিব কি 3a minus 7b plus 2yz মানে minus 7b
minus c plus twice ca. c মানে minus c, a মানে 3. Okay? This one. 3 3 গুণ 9 a square. 5 5 গুণ 49 b square. কারণ এটা মাইনাস আছে প্লাস। এটা মাইনাস আছে প্লাস c square. প্লাস মাইনাস মাইনাস 2 3 গুণ 6 6 5 গুণ 42 সংখ্যা এটা হল 42 আর a মাইনাস আছে প্লাস 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 2 7 গুণ 14 bc মাইনাস 2 3 গুণ 6 c এটাই হবে। ওকে এটা ভালো আছে ভালো আছে। ওকে এর পিছনের প্রশ্ন 6 আৰু মই ইয়াৰ 6 টো কৈ দিওঁ তাৰপিছত 5 ৰ কথা কৈ দিম দেই। 6 ৰ প্ৰশ্ন এইটো অকণ টান পাই দেই, এইটো অকণ ষ্টাৰ মাৰিছো প্ৰশ্ন এইটো খুব আহে তোমালোকে অকণ ভালকৈ চাবা। 1/4 a minus half b plus 1 whole square. এটা অপশন দিছে x ইনটু y ইনটু z বুলি ধৰো, x বুলি ক'লে এইটো লিখিম, y বুলি ক'লে এইটো লিখিম, z বুলি ক'লে 1 লিখিম। x plus y plus z whole square বুলি হ'ব। তে কিমান হ'ব? x square plus y square plus z square plus twice x y plus 2y z plus 2z x. Okay? কামটা কৰি দেখি এই দুইটোৱে কাটিব, এই দুইটোৱে কাটিব, এই দুয়ে চাৰিটাটো দুবাৰ। এতিয়া কিমান হ'ল চাওঁ, 4 4 গুণ 16 a square plus 2 গুণ 4 b square plus 1 ইয়াত থাকিল 4 বাৰে minus 4 বাৰে a আৰু b ab plus minus minus অকল থাকিল b plus ইয়াত থাকিল উপৰ থাকিলে তলত থাকিল 2 বাৰে a এইটো হ'ব। ওকে দেখি চিন্তা নকৰিবা, তিনিটা লাইনৰ নম্বৰটো শেষ। এতিয়া আমি 5 নম্বৰটো উৎপাদক বিশ্লেষণ কৰা। 5 নম্বৰতে আহে দেই, তুমি ভালকৈ চাবা। উৎপাদক বিশ্লেষণ কি কৰিব দিছে চাওঁ, এইবাৰ আমাক দীঘল কৰি দিছে, আমাক কি কৰিব লাগে, ছুটি কৰিব লাগে। 5 নম্বৰ আমি ইয়াত উৎপাদক বুলি লিখি লৈছোঁ দেই, উৎপাদক। ওকে 1 নম্বৰটো কি দিছে চোৱাচোন, 4x square plus 9y square plus 16z square plus 12xy তাৰপিছত minus 24yz minus 16xz। ওকে এটা যদি এই সূত্ৰৰ লগত মিলাই চাওঁ, তেনে এইটো x স্কয়াৰ হৈছে, এইটো y স্কয়াৰ, এইটো z স্কয়াৰ, এইটো twice ab twice bc twice ca এই টাইপ হৈছে। এটা আমি স্কয়াৰ বনাও, কি বনাব পাৰিম, y6 স্কয়াৰ হয় না, এইটো পাতিব পাৰিম 3y স্কয়াৰ, এইটো পাতিব পাৰিম 4z স্কয়াৰ। হা কিন্তু এটা কন্ডিশন চাবা দেই তোমালোকে, xy য'ত আছে তাত প্লাস চিন আছে, y to z to য'ত আছে দুইটাতে মাইনাস, তাৰ মানে এইটো মাইনাসত দিবা, এটা মাইনাসত দিবা, এটা সুবিধা হ'ব। মাইনাস হৈ যায়, প্লাস কি হ'ব twice x y plus twice y z, যেটো মাইনাসত দিছে ন 4z plus twice z x মানে এটা মিলাই চোৱাচোন, এইটো মিলাই পাতিছোৱে, 2 গুণ 4 গুণ 12 xy, 2 গুণ 6 4 গুণ 24 yz মাইনাস আছে প্লাস 2 4 গুণ 8 8 গুণ 16 zx মিলি আছে। তাৰপৰা আমি কোনটো লিখিব পাৰিম,
এইখিনি লগত যেটো মিলি আছে এইটো লিখিব পাৰিম মানে x plus y plus z ৰ ঠাইত কি লিখিলো minus z কাৰণ যেটো এইটো মাইনাসৰ অংক পাৰ্ট টু মাইনাসৰ আছে এইটো হ'ল তোমাৰ উৎপাদক বিশ্লেষণ ওকে আৰু এটা আছে মই সেইটো কৈ দিওঁ একেবাৰতে দুইটো এটো কিন্তু ষ্টাৰ মাৰি ললে দুইটো খুব আহে এটা অকমান জেং আছে ইয়াত 2x স্কয়াৰ আছে 2x স্কয়াৰ plus y স্কয়াৰ plus 8z স্কয়াৰ minus 2√2xy তাৰপিছত 4√2yz minus 8xz ओके 8xz এটা কি লিখব আপনি 4 সেকেন্ড দুই বার দুই সেকেন্ড কি পারে ইয়ার বর্গমূল চিহ্নটা আছে দেখেন আমি এখানে বর্গমূল ললো দুইটি বর্গমূল ললো x টু বাইরে রাখছি x স্কয়ার y স্কয়ার প্লাস 8 টু বাকি আহিব 2√2 z হোল স্কয়ার এতিয়া সামনে কত প্লাস যত yz আছে তাত প্লাস বাকি দুইটাতে মাইনাস তে y কে যেটা প্লাস রাখিনি x টু কি রাখো মাইনাস এটা বাকি কি মিলে যাব x স্কয়ার y স্কয়ার z স্কয়ার হল প্লাস আমাক কি লাগে y is xy xy টু কি আছে মাইনাস 2x আৰু y প্লাস yz y z ৰ কি আছে 2√2z plus 2zx 2z 2√2z x x ৰ কি আছে minus √2x বললে চাওছো এই তিনটা লগ মিলাই লিখিছো 2√2 মিলি আছে xy মিলি আছে 2 মিলি আছে √2 মিলি আছে y যেটো মিলি আছে 2 4 এই দুটা মিলি পেলাই কিমান হ'ল 2 4 8 zx ওকে এতিয়া আমি কি লিখিব পাৰিম তাহলে এই যে উতে এই কি হ'ল তাৰমানে এই লিখিব পাৰিম মানে কি লিখিব পাৰিম minus √2x plus y plus 2√2z এইটো হ'ল তোমালোকৰ উৎপাদক বিশ্লেষণ কেনেকুৱা পালা নিশ্চয় ভাল লাগিছে নহলে ভিডিঅ'টা চাবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা দেই ধন্যবাদ